পলিচিৰ বাবে আমি ইণ্ডিয়াত আমি প্ৰথমবাৰ কাৰণে আমি এনেকুৱা ধৰণৰ স্কেপিং ফেচিলিটি আমি প্ৰভাইড কৰিছোঁ আৰু তাৰে আজি আমি এটা অংশ হিচাপে আজি কামৰূপ জিলাৰ ইয়াত আমি এটা সঞ্জীৱ নাৰায়ণ ইডিৰ নেতৃত্বত এটা নতুন স্কেপিং পলিচি ইনগ্ৰেশ্যন কৰিছোঁ। ইডি টাটা মটৰ্ছৰ আহিছে, খুব ভাল ইডি টাটা মটৰ্ছে অসমখনৰ আৰ্থসামাজিক কিমান পৰিৱৰ্তন কৰি আছে, সহায় কৰি আছে আমি সকলোৱে জানোৱেই। গতিকে আমি এতিয়া এইটো টাটা মটৰ্ছক ৱেলকাম জনাইছোঁ আৰু সঞ্জীৱ নাৰায়ণ ডাঙৰীয়াক আজি আমাৰ অচ্যুত সিংহল ডাঙৰীয়া মন্ত্ৰী মই নিজে আহি এইটো অপেনিং কৰিছোঁ আৰু আমাৰ এই পলিচিৰ ক্ষেত্ৰত আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টক আৰু অলপ আগবঢ়াই লৈ যাব বুলি ভাবিছোঁ। আমাৰ যেনেকৈ 15 বছৰ পুৰণা গাড়ীবিলাক আমি স্ক্ৰেপিং কৰিব পাৰোঁ আৰু ইয়াত জনগণকো আহ্বান জনাইছোঁ, পাৰ্চনেল ভেহিকুল যাৰ আছে তেওঁলোকে ইয়াতে আমি তেওঁলোকক টেক্স ৰেহাই দিয়া পৰা আদি কৰি বিভিন্ন ধৰণৰ কৰা হৈছে। গতিকে আমি মূল কথাটোৱে হৈছে যে পলিউশ্যন ফ্ৰী আৰু দুৰ্ঘটনামুক্ত অসম লাগে আমাক আৰু এই পুৰণা গাড়ীবিলাক আমি স্ক্ৰেপ কৰিব লাগিব। আমি তাত নতুন ইণ্ডিয়ান ইউনিফৰ্ম আমি এইটো এটা ভাল যে আমি পূৰ্বতে ক'ৰবাত এক্সিডেণ্ট হৈ থাকিলে মানুহে তেওঁক নি উঠাবলৈ ভয় কৰে হস্পিটেল দিবলৈ, কিন্তু আমি এটা এনেকুৱা ধৰণে আইন প্ৰণয়ন কৰিলোঁ ডিপাৰ্টমেণ্টৰ পৰা, তেওঁক আমি উৎসাহ দিম, তেওঁক পুৰস্কাৰ কৰিম আৰু তেওঁক কোনো ধৰণৰ কোৰ্ট কেছ বা কিবা তেওঁৰ ওপৰত কোনো ধৰণৰ হ'ব নোৱাৰে তেনেকুৱা এটা ৰুল এতিয়া আমি প্ৰভাইড কৰিছোঁ। আৰু এই 5,000টো আমি পাৰিলে বহোৱাহে চিন্তা কৰি আছোঁ। এতিয়া 5,000কৈ কোনোবাই যদি এক্সিডেণ্ট হৈ থকা মানুহক হস্পিটেল লৈ যায় লগে লগে এইটো থানাই লগে লগে তেওঁলোকৰ একাউণ্টত পইচাটো সোমাই দিব, তেওঁ খালি নামটো ক'ব লাগে যে মই আমুকক ইয়াতে হস্পিটেলত থৈ আহিছোঁ। আৰু এনেকুৱা এসপ্তাহলৈকে আমি 2.5 লাখ টকা প্ৰভাইড কৰোঁ এক্সিডেণ্টত ঘৰ আৰু আমি হাত ভৰি ভাগিলে আমি তেওঁলোকক 1 লাখ টকা এনেকুৱা ধৰণে দিয়া এটা পলিচি হৈ আছে আমাৰ এইটো। আমি এইখিনি অসমত প্ৰায় এতিয়াৰে 1 কোটিৰ ওপৰত টকা প্ৰভাইড কৰিছোঁ। গতিকে দুৰ্ঘটনামুক্ত হ'ব অসমক আমি গঢ়াৰ আৰু পলিউশ্যন ফ্ৰী এই গোটেই কথাটো আমি ইমপ্লিমেণ্টত এনেকুৱা ধৰণৰ স্কেপিং ফেচিলিটি চেণ্টাৰে সহায় কৰিব। ধন্যবাদ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285।